মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব বিচাৰিছো পাৰমুটেশন এণ্ড কম্বাইনেশনৰ তৃতীয়টো ক্লাস লাষ্ট দুটা ক্লাছত আমি কি শিকিছো ফ্যাক্টৰিয়েল কি হয় তাৰ ব্যৱহাৰ কেনেকৈ কৰে শিকিছো বেসিক প্ৰিন্সিপল অফ কাউন্টিং এডিশন এণ্ড মাল্টিপ্লিকেশন ৰুল শিকিছো তাৰ ব্যৱহাৰ শিকিছো আজি শিকিম আমি পাৰমুটেশন ঠিক আছে তো পাৰমুটেশনৰ পিছত শিকিম আমি কম্বাইনেশন এটা পাৰমুটেশন কি বস্তু চোৱা পাৰমুটেশন বা বিন্যাস চোৱা এটা কি কৰিছে পাৰমুটেশন ইয়াক তুমি ক'ব পাৰিবা এৰেঞ্জমেন্ট বুলি ক'ব পাৰা পাৰমুটেশন নকলেও তুমি এৰেঞ্জমেন্ট বুলি ক'লেও হৈ যাব ঠিক আছে পাৰমুটেশন বা এৰেঞ্জমেন্ট এতিয়া কি কৈছে ডেফিনেশনটো চোৱা the different arrangement which can be made out from given objects by taking some or taking a part বুলি ক'ব পাৰা a part বুলি ক'ব পাৰা এটো taking a part some মানে a part বুলি ক'ব পাৰা or taking all at a time are called permutation তাৰ মানে কি হৈছে suppose তোমাক কেইটামান বস্তু দিয়া আছে তাৰে গুটেইকিটা অবজেক্ট লৈ পিনে তুমি সজাব পাৰা বা তাৰে কিছু অংশ লৈ পিনে তুমি সজাব পাৰা এই সজোৱা যেটো সিস্টেম তাকে কি বুলি কোৱা হৈছে পাৰমুটেশন বা বিন্যাস বুলি কোৱা হৈছে সাপোজ মুটাত তিনিটা অবজেক্ট আছে এই তিনিটা অবজেক্ট চোৱা তিনিখন বুক আছে তিনিটা অবজেক্ট বুলি ধৰিব পাৰা তিনিখন কিতাপ আছে মুটাত ঠিক আছে এতিয়া তুমি টেবুলত সজাই থব বিচাৰিছা এৰেঞ্জ কৰি থব বিচাৰিছা সাপোজ কিতাপত টেবুলত এনেকে দুখন তিনিখন কিতাপ আছে তিনিখনৰ ভিতৰত তুমি তিনিখন লৈও সজাব পাৰা বা এখন সজাব পাৰা বা তুমি তিনিখনৰ দুখন লৈ সজাব পাৰা এতিয়া কি কৈছে চোৱা তিনিটা অবজেক্ট দিয়া আছে different arrangement can be made out from given objects taking a part মানে তিনিখনৰ পৰা তুমি দুটা লৈছা সাপোজ দুটা লৈছা তো দুটা লৈ পিনে কি কৰিছা চোৱা এটো টেবুলত এটো ওপৰত দিছা পাৰ এটো ওপৰত দিছা ওপৰতে এবাৰ সজালা তাৰ পিছত এই দুবাৰ সজালা ঠিক আছে এবাৰ মই এটো থৈ দিছো এবাৰ চোৱা তিনিবাৰ সজালা এই চাৰিবাৰ সজালা ঠিক আছে ইখনৰ লগত ইখন বাকি আছে ন তো তোমাৰ কি হৈ গল এই পাঁচবাৰ এই ছয়বাৰ সজাব পাৰিলা তাৰ মানে তোমাৰ তাত তোমাক যদি তিনিটা বস্তু দিয়া থাকে তাৰ পৰা যদি দুটাকে লৈ পিনে দুটা মানে টেকিং এ পাৰ্ট ডেফিনেশন মতে টেকিং এ পাৰ্ট অৰ সাম যদি দুটাকে লৈছা তাক সজাব যদি বিচাৰিছা এতিয়া তুমি ছয় ধৰণে সজাব পাৰিবা ঠিক আছে আৰু যদি গুটেকিটা লৈ পেলে সজাব বিচৰা সাপোজ তোমাৰ এই তিনটা অবজেক্ট দি আছে গুটেকিটা লৈছা তুমি এটো ওপৰত দিছা চোৱা এবাৰ সজালা এইবাৰ এইটো মাজত দি দিছা ওপৰটো ঠিকে আছে দুবাৰ হল তাৰ পিছত এবাৰ কি হল এটো তিনিবাৰ হল এটো ওপৰত দিছা তাৰ পিছত এইটো মাজত সোমাই দিছা কিবাৰ হৈ গল চাৰিবাৰ হৈ গল ন তো এইবাৰ কি হল এটো বাকি আছে ওপৰত দিব কাৰণে এই পাঁচবাৰ হৈ গল আকৌ তোমাৰ কি হ'ব এই মাজত এটো সোমাই দিয়া ছয়বাৰ হৈ গল তো এই এৰেঞ্জমেন্টটোকে কি বুলি কোৱা হৈছে পাৰমুটেশন বুলি কোৱা হৈছে তোমাক কিছু অবজেক্ট দিয়া আছে বস্তু দিয়া আছে তাৰে গুটেইখিনি লৈ পেলে সজাব পাৰা বা তাৰে কিছু অংশ লৈ পেলে সজোৱা সিস্টেমটোৱে হৈছে পাৰমুটেশন বুজি পাইছানে এটাকে কৈছে চোৱা এই অবজেক্ট কিটা আমি এই তিনিখন কিতাপ আমি কি ধৰিছো সাপোজ হেৰি কৰিছো অবজেক্ট কিটা এ বি সি বুলি আমি ধৰি লৈছো ঠিক আছে অবজেক্ট কেইটা আমি কি বুলি ধৰিছো এ বি সি বুলি ধৰি লৈছো তো এই কিটা আমি কি কৰিম টেকিং এ পাৰ্ট অৰ সাম টেকিং a part বা taking some জি লিখা যে সাম লিখিব পাৰা taking a part লিখিব পাৰা সাপোজ তিনটা অবজেক্ট দিয়া আছে তিনটা অবজেক্টৰ পৰা প্ৰথম হল কি হ'ব আৰু কি কৰিব পাৰা পাৰমুটেশন এনেকৈ ক'ব পাৰা যে প্ৰথম কি হৈছে selection with arrangement is called permutation ঠিক আছে সোয়া পারমুটেশনত কি হয় প্রথম সিলেকশন হয়
প্ৰথম সিলেক্ট কৰিব লাগিব যে কোন কেইটা বস্তু ল'ব বিচাৰিছা তোমাৰ তিনিটা বস্তু দিয়া আছে তো তিনিটা বস্তুৰ পৰা তুমি কেইটা ল'ব বিচাৰিছা আৰু কোন দুটা ল'ব বিচাৰিছা বা কোন কেইটা ল'ব বিচাৰিছা কোনটো ল'ব বিচাৰিছা তো প্ৰথম সিলেকশন হ'ব কোনটো ল'ব বিচাৰিছা সিলেকশন হ'ল তাৰ পিছত তুমি অ্যাৰেঞ্জ কৰিছা ঠিক আছে তো প্ৰথম কি হ'ব লাগিব সিলেকশন হ'ব লাগিব তাৰ পিছত কি হ'ব লাগিব অ্যাৰেঞ্জমেন্ট হ'ব লাগিব ঠিক আছে পাৰমুটেশনত দুটা বস্তু হয় প্ৰথম সিলেকশন হয় তাৰ পিছত অ্যাৰেঞ্জমেন্ট হয় মন ৰাখিবা এতিয়া চোৱা প্ৰথমে তিনিটা বস্তু দিয়া আছে এই তিনিটা বস্তুৰ পৰা তুমি এ পাৰ্ট ল'ব বিচাৰিছা কোন দুটা বস্তু ল'ব বিচাৰিছা বা সাপোজ মই দুটা ল'ব বিচাৰিছো কোন দুটা ল'ব বিচাৰিছা তুমি সাপোজ তুমি এ আৰু বি ল'ব বিচাৰিছা এ আৰু বি ল'লা তুমি এটো আগত দিলা বি টো পিছত দিলা আগত তুমি কি কৰিছা আকৌ অ্যাৰেঞ্জ কৰা আকৌ বি এ কৰিব পাৰিলা ঠিক আছে নেক্সট তুমি সিলেক্ট কৰিছা এ আৰু সি সাপোজ এ আৰু সি আকৌ অ্যাৰেঞ্জ কৰা ইয়াক সি এ কৰা তাৰপিছত কি বাকি থাকিল বি আৰু সি বাকি থাকিল তো সি বি তো কিমান ওয়েজ হৈছে কিমান ধৰণে সজাব পাৰিছো আমি 6 ধৰণে 6 ওয়েজ ঠিক আছে এতিয়া চোৱা এটো ম্যাথমেটিক্যাল ডাইৰেক্ট লিখিব বিচাৰিলে কি হ'ব তোমাৰ তিনিটা অবজেক্ট দিয়া আছে কেইটা অবজেক্ট দিয়া আছে তিনিটা 3 লিখিছো তুমি কি কৰিব বিচাৰিছা অ্যাৰেঞ্জ কৰিব বিচাৰিছা মানে পি লিখিছা অ্যাৰেঞ্জ কৰিছা তুমি কেইটা অবজেক্ট লৈ পিনে দুটা অবজেক্ট লৈ পিনে ইয়াৰ মিনিং টু কি বুজাইছে তিনিটা অবজেক্ট দিয়া আছে তুমি দুটা অবজেক্ট লৈছা লৈ পিনে কি কৰিছা অ্যাৰেঞ্জ কৰিছা ৰিজাল্টটো কি হ'ব লাগিব 6 হ'ব লাগিব তো 6 কেনেকৈ হ'ব চোৱা এটো কি কৰিবা এতিয়া ওপৰত 3 লিখিবা ফ্যাক্টৰিয়েল 3 আমি ফ্যাক্টৰিয়েল কি বস্তু পঢ়িছো ইয়াৰ ব্যৱহাৰ কৰিছো লাষ্ট দুটা ক্লাছত তোমালোকে প্ৰথম ক্লাছটো চাই লবা এটা ফ্যাক্টৰিয়েল কি বস্তু বুজি পাবা ঠিক আছে এই 3 টো চোৱা ফ্যাক্টৰিয়েল 3 হৈ গল তাৰ পিছত কি কৰিবা চোৱা এই 3 মানে -2 কৰিবা এটো বুজি পাইছা তো এতিয়া চাবা যদি আমি এক এক্সপান্ড কৰো কি হ'ব চোৱা এটো 3 মানে কি হ'ব 3 * 2 * 1 ফ্যাক্টৰিয়েল 3 মানে কি জানাই যে 3 * 2 * 1 তাৰপিছত ইয়াৰ তলত কি থাকিল ফ্যাক্টৰিয়েল 1 থাকিল এতিয়া ওপৰত কি হৈ গল 6 হৈ গল ফ্যাক্টৰিয়েল 1 মানে 1 এ হ'ব তো আনসাৰটো কি হৈ গল 6 হৈ গল তো 6 পালো তো 6 পালো বুজি পাইছা এতিয়া তো নেক্সট চোৱা এতিয়া আমি কি ল'ব বিচাৰিছো নেক্সট ডেফিনেশনৰ নেক্সট পাৰ্টটো চোৱা টেকিং অল এটো চোৱা টেকিং অল তাৰ মানে আমি গুটেই কিটা ল'ব বিচাৰিছো টেকিং অল এট এ টাইম গুটেই কিটা বস্তু একেবাৰতে লৈছো তো ললে কিমান হ'ব এ বি সি হৈ গল গুটেই কিটা লৈছা তো ইয়াক অ্যাৰেঞ্জ কৰিব লাগিব ন সজাব লাগিব এনেকৈ সজালো একবাৰ তো এ সি বি এনেকৈ যাব পাৰা তাৰ পিছত বি আগত দিছা বি এ সি সজাইছা বি সি এ সজাইছা তাৰ পিছত সি এ বি সজালা সি বি এ সজালা তো আমি কি কিমান ধৰণে সজাব পাৰো 6 ধৰণে সজাব পাৰো 6 ওয়েজ ঠিক আছে বুজি পাই গলা না তো আমি এতিয়া সাম তিনিটা অবজেক্ট তোমাক দিয়া আছে তিনিটাৰ পৰা তুমি কি কৰিছা অ্যাৰেঞ্জ কৰিছা মানে পাৰমুটেশন কৰিছা এটো পি লিখিছা কেইটা লৈছা তিনিটা লৈছা তো এটুক তুমি ফ্যাক্টৰিয়েল এন্ড মানে ফ্যাক্টৰিয়েল 3 হিচাপে লিখিব পাৰা ইয়াৰ ফ্যাক্ট 3 তিনিটা বস্তুৰ পৰা তিনিটা ললে ফ্যাক্টৰিয়েল 3 লিখিব পাৰি চাই লবা কেনেকে ইয়াৰ ৰিজাল্ট কেনেকে হ'ব 3 * 2 * 1 কিমান হৈ গল 6 ঠিক আছে এটো যদি আমি এটো হিচাপত ভাঙিব বিচাৰো তেতিয়া কি হ'ব আমি এনেকৈ ভাঙিব পাৰো ফ্যাক্টৰিয়েল 3 তো 3 - 3 সোয়া ইয়াতে 3 - 2 হৈছে 3 - 2 ইয়াতে কি হ'ব 3 - 3 হ'ব ঠিক আছে এতিয়া সোয়া ফ্যাক্টৰিয়েল 3 মানে কি পাইছা 3 * 2 * 1 আৰু ফ্যাক্টৰিয়েল 0 মানে কি পাইছা তোমালোকে মই প্ৰুফ কৰি দিছো চাই লবা আগৰ ক্লাছ গিটা ক্লাছ 6 গিটা এটো বুজি পাইছা ওপৰত 6 হৈ গল ফ্যাক্টৰিয়েল 0 মানে 1 হ'ব তো আনসাৰটো কি হৈ গল 6 তো এনেকেও 6 পাও আমি
এনেকেও পাওঁ আৰু এনেকৈ আমি প্ৰেক্টিকেলি 6 পাইছোঁ ঠিক আছে তো তোমাৰ পাৰমুটেশ্যন কি বস্তু বুজি পাইছানে নাই তো পাৰমুটেশ্যন হৈছে এৰেঞ্জমেণ্ট কি বস্তু এৰেঞ্জমেণ্ট of objects taking a part or taking all at a time is called permutation মানে তোমাক যিমানটা বস্তু দিয়া আছে তাৰে তুমি কিছু অংশ লৈ বা গোটেইকেইটা বস্তু লৈ পিনে তুমি সজোৱা পদ্ধতিটোকে কি বুলি কোৱা হৈছে পাৰমুটেশ্যন বুলি কোৱা হৈছে তো পাৰমুটেশ্যন ক্লিয়াৰ হ'ল তোমালোকৰ এতিয়া পাৰমুটেশ্যনৰ বিভিন্ন বহুত টাইপছৰ আছে চোৱা কেনেকৈ কৰিব পাৰোঁ আমি এটা অবজেক্টস তোমাক বস্তু দিয়া আছে এই বস্তু তুমি কি কৰিব পাৰা taking all at a time is given by চোৱা তোমাক যদি গোটেইকেইটা বস্তু দিয়া থাকে সাপোজ তোমাক nটা অবজেক্ট দিয়া আছে ঠিক আছে object number is n given nটা অবজেক্ট দিয়া আছে যদি তুমি কি কৰিছা গোটেইকেইটা লৈছা all at a time গোটেইকেইটা তোমাক তিনিটা অবজেক্ট দিয়া আছে তুমি তিনিটাই লৈ লৈছা তেতিয়া কি হ'ব তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ ফেক্টৰিয়েল n লিখিব পাৰোঁ ঠিক আছে or এনেকৈ লিখিব পাৰা nটা অবজেক্ট দিয়া আছে তুমি n লিখিছা এইটো জায়গাত ফেক্টৰিয়েল n লিখিব পাৰা এনেকৈ লিখিব পাৰা তো n কেনেকৈ হ'ব চোৱা এইটো যদি আমি এক্সপান্ড কৰোঁ কি হ'ব n হ'ব n minus n হ'ব ঠিক আছে তো এইটো কি হৈ যাব এতিয়া ওপৰত ফেক্টৰিয়েল n তলত 0 ফেক্টৰিয়েল 0 মানে কি হ'ব 1 বুলি জানা তো কি হৈ গ'ল ফেক্টৰিয়েল n হিচাপে লিখিব পাৰোঁ তো এইটো বস্তু আমি কি লিখিব পাৰোঁ ফেক্টৰিয়েল n হিচাপে লিখিব পাৰোঁ ঠিক আছে তো আমি অলৰেডি এক্সাম্পলটো লৈছোৱে এইটো 3p3 তো ফেক্টৰিয়েল 3 হিচাপে পাইছোঁ আমি ঠিক আছে ফেক্টৰিয়েল 3 minus 6 পাইছোঁ তো বুজি পাইছে তো তোমাৰ অবজেক্ট যদি তোমাক nটা অবজেক্ট দিয়া থাকে তাৰে তুমি গোটেইকেইটা যদি ল'ব বিচৰা n p n লিখিব লাগিব বা এইটো বস্তু তুমি ফেক্টৰিয়েল n লিখিব পাৰা ঠিক আছে এইবাৰ কি কো সাপোজ তোমাৰ taking r at a time taking r at a time তাৰ মানে তোমাক অবজেক্ট দিয়া আছে n টা তাৰে তুমি r টা অবজেক্ট লৈছা এটা সময়ত তোমাক তিনিটা অবজেক্ট দিয়া আছে সাপোজ তিনটাৰ পৰা তুমি দুটাকে লৈছা এতিয়া কেনেকুৱাকে লিখিব লাগিব তাকে লিখিব বিচাৰিছো ঠিক আছে taking n objects you are no given n objects taking r objects ঠিক আছে তোমাক n টা অবজেক্ট দিয়া আছে তুমি r টা অবজেক্ট লৈছা লৈ পিনে তুমি অ্যাৰেঞ্জ কৰিব বিচাৰিছা এতিয়া কি হ'ব is given by কি হ'ব n মানে হৈছে এইটো npr ঠিক আছে ইয়াক লিখিবা কেনেকৈ ফেক্টৰিয়েল n minus r ঠিক আছে এইটো বস্তু লিখিবা এইটো ঠিক আছে তো বুজি পাইছা এইটো ওকে এতিয়া ফেক্টৰিয়েল নোটেশন কি বস্তু আমি মই দেখাব বিচাৰিছো এখিনি বুজি পাইছা ন ফেক্টৰিয়েল নোটেশন মানে ফেক্টৰিয়েল লিখিব পাৰি কেনেকৈ সৰি ফেক্টৰিয়েল নোটেশন বলে তোমাৰ কি হ'ব পাৰমুটেশনৰ কেনেকৈ লিখিব পাৰোঁ আমি ফেক্টৰিয়েল নহয় দেই ফেক্টৰিয়েল নহয় এইটো কি তোমাৰ এই যে পাৰমুটেশন লিখিছোঁ ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ চোৱা nটা অবজেক্ট দিয়া আছে rটা অবজেক্ট লৈছা এনেকৈ লিখিব পাৰা এই বস্তু তুমি এনেকৈ লিখিব পাৰা তোমাৰ nটা অবজেক্ট দিয়া আছে rটা লৈছা এনেকৈ লিখিব পাৰা বা তোমাৰ p লিখি এনেকৈ nটা অবজেক্ট দিয়া আছে rটা লৈছা তুমি ঠিক আছে
অৰ তুমি এনেকৈ লিখিব পাৰা পি ওপৰত এন তলত আৰ লিখিব পাৰা সো তুমি এটো হৈছে নোটেশন তুমি এনেকৈ বুজাব পাৰা এনেকৈ বুজাব পাৰা এনেকৈ বুজাব পাৰা এনেকৈ বুজাব পাৰা তোমাৰ যোনটো ভাল লাগে এটোৰে তুমি বুজালে হল ক্লিয়াৰ বুজি পাইছা এতিয়া আমি পাৰমুটেশন চোৱা এতিয়া পাৰমুটেশন বা এৰেঞ্জমেন্ট ঠিক আছে কি হয় arrangement of different objects permutation of different objects permutation of alike objects alike মানে কি different মানে কি তুমি কাক arrange কৰিব গৈ আছা arrange কৰিব বিচাৰিছা না সজাব গৈ আছা তুমি তো সজাব কোনবোৰ বস্তু গৈছা বস্তু দুই ধৰণৰ হ'ব পাৰে তোমাৰ different হ'ব পাৰে গুটেকিটা বস্তু বেলেগ বেলেগ তাক তুমি সজাব বিচাৰিছা এই গুটেকিটা কিতাপ চোৱা এটা গুটেকিটা বেলেগ এটো বেলেগ এটো বেলেগ এটো বেলেগ তো ডিফারেন্ট অবজেক্ট একিটা এইকিটাক তুমি অ্যারেঞ্জ কৰিব পাৰা বা গুটেকিটা বস্তু একেই আছে তাক অ্যারেঞ্জ কৰিব পাৰা না নহয় তো সবৰে নিয়ম বেলেগ বেলেগ হ'ব অ্যারেঞ্জ কৰা ঠিক আছে এটা ডিফারেন্ট অবজেক্ট কেনেকুৱা হ'ব তোমাৰ চোৱা ডিফারেন্ট মানে চোৱা এ বি সি ডি একিটা বেলেগ বেলেগ তো ইয়াক তুমি অ্যারেঞ্জ কৰিব পাৰা Suppose tomar 0, 1, 2, 3, 4 egita beleg objects tumi khojabo para suppose like object mane ki hobo a likhisa a 2 2 2 2 ঠিক আছে egita ki boli koa hoy like object boli koa hoy ba alike object boli koa hoy alike objects egita ki tomar different objects to ইয়াৰ arrangement beleg hobo ইয়াৰ arrangement বেলেগ হ'ব বুজি পাইছা নে তাকে লিখি দিছো চোৱা the system of arrangement of different object and alike object are also different মানে ইয়াৰে arrangement বেলেগ হ'ব ইয়াৰে arrangement বেলেগ হ'ব বুজি পাইছা এতিয়া আমি দুটামান एग्जांपल লব বিচাৰিছো চোৱা প্ৰথমটো एग्जांपल লৈছো আমি different objects different object মানে বেলেগ object থাকিলে আমি কেনেকৈ arrangement কৰিম arrange কৰিম চোৱা কি দিয়া আছে এটো প্ৰথমটো there are 3 chairs তিনিটা চকী আছে ঠিক আছে in how many ways 3 people can be seated তোমাক কি দিয়া আছে people মানে মানুহ কিমান দিয়া আছে তিনিজন দিয়া আছে 3 ঠিক আছে চেয়ার কিমান দি আছে তোমাৰ 3 এতিয়া তোমাক মানুহ আৰু চেয়াৰ নাম্বাৰ একে ঠিক আছে তো তোমাৰ চোৱা ইয়াতে তোমাৰ ইৰে চেয়াৰ বুলি ধৰি লৈছা ঠিক আছে the number of chair equal to number of people equal eto ঠিক আছে এতিয়া চোৱা এতিয়া এটো অল শেয়াৰ একিটা এ শেয়াৰ বি শেয়াৰ তিনি এটো শেয়াৰ আছে সাপোজ মানুহ কিটা ধৰিছো মই এ বি সি আৰু শেয়াৰ কিটা এটা শেয়াৰ কিটা আকি ধৰিছো হয় নহয় এতিয়া কিমান ধৰণে বহিব পাৰে বুলি সুধিছে এতিয়া চোৱা তোমাৰ প্ৰথম এতিয়া চোৱা এ বি সি প্ৰথম মানুহজনে ইয়াতো বহিব পাৰিব ইয়াতো বহিব পাৰিব ইয়াতো বহিব পাৰে তেওঁৰ য'ত ইচ্ছা তাতেই বহিব পাৰিব তাৰ মানে এ বহিব পৰা অপচন কেইটা আছে তিনিটা এ বহিব পৰা অপচন কেইটা আছে তিনিটা ঠিক আছে তো সাপোজ এ বহি গল ইয়াতে বহিব পৰা অপচন তিনিটা আছে কিন্তু বহি গল সাপোজ ইয়াত এ বহি গল তাৰ পিছত বি বহিব পৰা জায়গা কেইটা আছে বি বহিব পৰা অপচন কেইটা আছে দুটা এটো আৰু এটো তো বি সাপোজ ইয়াতে বহি গল ঠিক আছে এটা সি বহিব পৰা জায়গা কেইটা আছে এটা তো এটা সাপোজ সি বহিব তবে এটা হৈ গল এটাই জায়গা আছে তো এইগিটাক মাল্টিপ্লাই কৰিলে টোটাল ওয়েজ ওলাই যাব বুজি পাইছা না মই কি কৈছো তাৰ মানে তোমাৰ তিনিজন মানুহ আছে আৰু তিনিটা চকী আছে
তো কিমান ধৰণে বহিব পাৰিব উল্টা পুল্টা কৰি চাব পাৰা হয়নে নহয় তেওঁ প্ৰথমজনক ইয়াত বহাব পাৰা ইয়াত বহিব পাৰা এনেকৈ উল্টা পুল্টা কৰি চাব পাৰা তোমালোকে 6 ধৰণে বহাব পাৰিবা তাতকৈ বেছি ধৰণে বহাব নোৱাৰিবা তো কি কৰিবা এইটো নাম্বাৰ অফ ওয়েজ কি হ'ব তুমি এনেকৈ লিখিব পাৰা এইটো তোমাৰ প্ৰেক্টিকেলি মই দেখুৱাই দিছোঁ এইটো তুমি 3জন মানুহ দি আছে এইটো ঠিক আছে 3জন মানুহক তুমি কি কৰিছা 3টা সিটত বহাই দিছা 3জনক 3টা সিটত বহাই দিছা তাৰমানে 3p3 লিখিব পাৰা তুমি ঠিক আছে বা তুমি এটো এনে লিখি তুমি এনেকৈ লিখিব পাৰা 3 * 2 * 1 ঠিক আছে এটো কি হ'ব 3p3 মানে ফ্যাক্টৰিয়েল 3 মানে গম পাইছা অলপ আগত দেখুৱাই দিছো এতে দেখুৱাই দিছো নাই আগৰ পেজটো দেখুৱাই দিছো তো ফ্যাক্টৰিয়েল 3 এনেকৈ লিখি তুমি এনেকৈ লিখিব পাৰা ফৰ্মুলাটো ভাঙিব পাৰা কেনেকৈ ভাঙিব পাৰা চোৱা এটো ফ্যাক্টৰিয়েল 3 ওপৰতটো লিখিছো এটো আৰু তাৰ পিছত তলত কি লিখিছো 3 - 3 3 - 3 তো কি হ'ব এটো ওপৰত ফ্যাক্টৰিয়েল 3 মানে 3 * 2 * 1 তলত 0 আছে ফ্যাক্টৰিয়েল 0 মানে কি 1 হয় নহয় তো 1 হৈ গ'ল তল ওপৰত 6 তা মানে 6 তো তুমি এটো অল তুমি এক্সামত লিখিলে কি কৰিবা এখিনি লিখিব না লাগে জাস্ট তুমি এনেকৈ লিখি থলিলে হল বুজি পাইছা নাই বস্তু বুজি পাব লাগিব বাস বুজি পাইছা নে তো এইটো তোমাক লিখিব দৰকাৰ নাই তোমাক দেখুৱাই দিছো তো তুমি কি লিখিবা এখিনি বস্তু লিখি দিবা এখিনিও দৰকাৰ নাই তোমাক ঠিক আছে তো 6 ওয়েজ ক্লিয়াৰ বুজি পাইছা আৰু এটা এক্সাম্পল লৈছো চোৱা এবাৰ in how many ways we can arrange 7 boys into 3 cells এবাৰ চোৱা কি দি আছে তোমাক এবাৰ number of boys কিমান দি আছে 7 number of chair কিমান দি আছে 3 এবাৰ চোৱা বয়েজ তোমাৰ কি আছে বেছি আছে চেয়াৰ কম আছে ইকুৱেল নহয় কিন্তু এবাৰ ইকুৱেল নহলে বস্তুটো কেনেকুৱা হ'ব চাই লবা তিনিটা চেয়াৰ আছে তো ঠিক আছে তিনটা চেয়াৰ এইগিটা এতিয়া তোমাৰ চেয়াৰ এটো এ চেয়াৰ বি এটো চেয়াৰ সি এতিয়া তোমাৰ 7জন লৰা আছে তো কিমান ধৰণে বহিব পাৰিব এটো কিমান ধৰণে বহিব পাৰিব অপচন কিমান আছে চোৱা 7জন লৰাৰ ভিতৰত 7জন লৰা আছে নহনে এই চকিত কিমান হ'ব তোমাৰ কিমান বহিব পাৰিব বা এৰেঞ্জ কেনেকৈ কৰিব পাৰিবা বহিব পাৰে বুলি সোধা নাই তোমাক এৰেঞ্জ কেনেকৈ কৰিব পাৰে বুলি সুধিছে কেনেকৈ এৰেঞ্জ কৰিবা তুমি তো তোমাৰ 7জনৰ ভিতৰত তোমাৰ কি হ'ব এটুত বহিব পাৰা সাপোজ এই চেয়াৰটোত বয় 1 বহিব পাৰে বয় 2 বহিব পাৰে বয় 3 কো বহাব পাৰো বয় 4 কো বহাব পাৰো বয় 5 কো বহাব পাৰো বয় 6 কো বহাব পাৰো বয় 7 কো বহাব পাৰো তাৰ মানে 7জন লৰা আছে তো প্ৰথমজন লৰাকো বহাব পাৰো দ্বিতীয়জনকো বহাব পাৰো তৃতীয়জনকো বহাব পাৰো এনেকৈ বহাব পৰা অপচন কেইটা আছে 7টা অপচন আছে তো 7জনৰ ভিতৰত যিকোনো এজনকহে বহাব পাৰিবা তো এজন বহি গ'ল ইয়াতে থাকিল কেইজন লৰা 6জন তো 6জনক কি কৰিম আমি দ্বিতীয়টো সিটত বহাবলে চেষ্টা কৰিম এতিয়া আমি কাক বহাব পাৰো টু বয় 1 সাপোজ বহি গ'ল ইয়াতে তো বয় 2 বহিব পাৰে বয় 3 বহিব পাৰে এনেকৈ কেইটা অপচন থাকিব ইয়াতে 6টা অপচন থাকিব বুজি পাইছা তো 6জনৰ ভিতৰত যিকোনো এজন বহি গ'ল ইয়াতে তা থাকিল কেইজন 5জন তো 5জনৰ ভিতৰত যিকোনো এজন বহি পৰিব তো 5টা অপচন আছে নাই এটক মাল্টিপ্লাই কৰিলে কি হ'ব তোমাৰ টোটাল ওয়েজ ওলাই যাব বুজি পাইছা নে টোটাল ওয়েজ কিমান হ'ব মাল্টিপ্লাই কৰা এটো ইফালে 30 ঠিক আছে ইফালে 7 কিমান হ'ব 201 no 210 তো 210 হৈ গ'ল এটো এতিয়া চোৱা তোমাৰ এতিয়া নাম্বাৰ অফ ওয়েজ
তো এইটো মই প্ৰেক্টিকেলি দেখুৱাই দিলোঁ এইটো হিচাপত নেলিখিলেও কথা নাই তোমালোকে লিখিবা কিমান 7 আছে তো 7p3 তো 7 জন দিয়া আছে 3 জনক এৰেঞ্জ কৰিছা এনেকৈ বুজাইছে আৰু তাৰমানে বেছি নাম্বাৰ ওপৰত লিখিবা তলতটো সৰুটো লিখি দিবা ঠিক আছে তো টোটাল তাৰপিছত তুমি ক্যালকুলেশন কৰিবা এইটো চোৱা 7 এইটো তোমাৰ 7 - 3 হৈছে নে তো 7 - 3 হলে কি হ'ব তোমাৰ এইটো চোৱা 7 * 6 * 5 তাৰপিছত কি হ'ব ফেক্টৰিয়েল 4 তলত চোৱা 7 - 3 কৰিলে কি হ'ব ফেক্টৰিয়েল 4 হ'ব এটো ক্যান্সেল কৰিলো এটো মাল্টিপ্লাই কৰা 210 হ'ব आंसर বুজি পাইছা আশা কৰিছো বুজি পাইছা লিখি লবা নেকি তোমালোকে লিখি লব পাৰা এতিয়া চোৱা হা এতিয়া হৈছে কি পাৰমুটেশন অফ এলাইক অবজেক্ট এলাইক মানে একে নিচিনা বস্তুৰ মাজত আমি এৰেঞ্জমেন্ট কৰিম এতিয়া একে নিচিনা বস্তু আমি এৰেঞ্জ কৰিম এতিয়া ঠিক আছে তো একে নিচিনা বস্তু এৰেঞ্জ কৰিলে অলপ মেথডটো বেলেগ হ'ব সো কি কৈছে the total numbers of permutation of n objects in which p are alike and q are alike and r are alike then total number to ওপৰত হ'ব আৰু যোনকিটা যিমান বাৰ ৰিপিট কৰিছে তলত হ'ব ঠিক আছে সাপোজ তোমাৰ এনেকুৱা বস্তু আছে n মানে তোমাক সাপোজ 10টা তোমাৰ এটা ওয়ার্ড দিয়া আছে তাত 10টা অ্যালফাবেট আছে এটা ওয়ার্ড দিয়া আছে তোমাক তাত কি আছে 10টা অ্যালফাবেট আছে তাৰে তোমাৰ সাপোজ ইট হল n টা অবজেক্ট দিয়া আছে p আর alike p মানে হৈছে সাপোজ তাতে কি দিয়া আছে সাপোজ 10টা এটাৰ ভিতৰত a দিয়া আছে তোমাৰ 3টা তাৰপিছত b দিয়া আছে তোমাৰ কিমান 4টা আৰু c দিয়া আছে সাপোজ তোমাৰ 2টা তেতিয়া কি হ'ব তোমাৰ এৰেঞ্জমেন্টটো কি হ'ব এইটো ওপৰত হ'ব n মানে ফেক্টৰিয়েল 10 তলত কি হ'ব 3 4 তাৰপিছত 2 এইটো তুমি ক্যালকুলেশন কৰা কিয়তৰ মাজত এৰেঞ্জমেন্টটো ওলাই যাব বুজি পাইছা নে নাই বুজা নাই বুজি পাইছা তো এক্সাম্পল এটা লব বিচাৰিছো চোৱা এটা কি কৈছে find the total number of words formed by using letters word I t and j e IIT JEE ঠিক আছে এটো ওয়ার্ড তোমাক দিয়া আছে চোৱা কি দিয়া আছে IIT JEE এটো এটা ওয়ার্ড দিয়া আছে তোমাক ঠিক আছে ইয়াৰ টোটাল লেটাৰ্স কিমান আছে টোটাল লেটাৰ্স কিমান দিয়া আছে টোটাল লেটাৰ দিয়া আছে 6 ঠিক আছে I কেইটা আছে I দিয়া আছে তোমাৰ দুটা এটো I দুটা আছে E কেইটা আছে E দিয়া আছে তোমাৰ দুটা বাকি T আৰু J তোমাৰ ৰিপিট এটা মানে নাই আৰু নাম্বাৰ এটাই আছে এটা থকাটো আমি লিখব না লাগে তো আমি কি কৰিম নাম্বাৰ অফ ওয়েজ কেনে এৰেঞ্জ কিমান হ'ব এৰেঞ্জমেন্টটো উল্টা পুল্টা কে এৰেঞ্জ কৰিলে কি হ'ব এনেকুৱা হ'ব কিমান হ'ব টোটাল নাম্বাৰটো ওপৰত হ'ব তলত 2 হ'ব তলত 2 হ'ব ঠিক আছে যোনকিটা ৰিপিটেশন কৰি আছে তাক আমি তলত লিখিম তো এটো আমি ক্যালকুলেশন কৰিম 6 * 5 * 4 * 3 * ফেক্টৰিয়েল 2 ঠিক আছে এতিয়া এটো 2 * 1 আমি এটো লিখিছো আৰু ফেক্টৰিয়েল 2 এটো ক্যান্সেল গল এটো দি আমি ক্যান্সেল কৰিলো কাক ইয়াক 3
তো এটা মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে কিমান হ'ব তোমাৰ ইফালে হল 20 ইফালে হল তোমাৰ 9 20 into 9 কিমান হ'ব 180 ঠিক আছে 180 waysত আমি arrange কৰিব পাৰিম বুজি পাইছা নে বুজা নাই তাৰ মানে তোমাৰ যেতিয়া ৰিপিট কৰিব তেতিয়া ৰিপিট মানে সেম নাম্বাৰ থাকিলে এতিয়া চোৱা যেতিয়া গুটেকিটা ডিফাৰেন্ট হয় যদি গুটেকিটা ডিফাৰেন্ট হলহেতেন তেতিয়া ইহতৰ এৰেঞ্জমেন্টটো বহুত বেছি হল হয় ইয়াত 180 পাইছে না তাত বেছি হল হয় কাৰণ ফ্যাক্টৰিয়েল 6 হল এটো ফ্যাক্টৰিয়েল 6 মানে কেন 720 হল 720 হল তোমাৰ এটো 180 নহয় কিমান হল যদি ডিফাৰেন্ট লেটাৰ হল হয় গুটেকিটা যদি বেলেগ বেলেগ হল হয় 720 হল आंसर ইয়াৰ 720 ধৰণে তুমি এৰেঞ্জ কৰিব পাৰিলা হেতেন কিন্তু তোমাৰ যেটো আই আছে এৰেঞ্জ কৰোতে অসুবিধা হ'ব হেতক বুজি পাইছা না এৰেঞ্জ কৰোতে মানে এৰেঞ্জ কৰা অসুবিধা নহয় তাৰ মানে দুটা আই এটা হিচাপে কেতিয়া বিবেচনা কোনটো আই এটাৰ মাজত উল্টা পুল্টা নহয় এটো আই ইয়াত যাব নোৱাৰে তো এটা বুলিয়ে বিবেচনা কৰা হ'ব ঠিক আছে যে তাৰ মানে কি আছে ই দুটা উল্টা পুল্টা কৰিলো এটা বুলিয়ে ধৰা হ'ব তো সেই কাৰণে এৰেঞ্জমেন্টটো কমিব তো হেনেকে এৰেঞ্জমেন্ট হলে কি হ'ব তোমাৰ এনেকুৱা হ'ব ৰেষ্ট্ৰিকশন সাম আৰু উইদাউট ৰেষ্ট্ৰিকশন সাম তাৰ মানে পাৰমুটেশন কি হ'ব মানে এৰেঞ্জমেন্ট কৰিব কাৰণে কিছুমান ৰেষ্ট্ৰিকশন থাকে ঠিক আছে সেই ৰেষ্ট্ৰিকশন কিমান ধৰণৰ হ'ব পাৰে ঠিক আছে আৰু উইদাউট ৰেষ্ট্ৰিকশন মানে কি সোৱা আমি যেগিটা एग्जांपल আগত পঢ়িছো তাতে কোনো ৰেষ্ট্ৰিকশন নাছিল মানে উইদাউট ৰেষ্ট্ৰিকশন হলো আমি ইয়াৰ एग्जांपल পঢ়িম পিছত ঠিক আছে আমি প্ৰথম চাই লও উইথ ৰেষ্ট্ৰিকশন মানে কন্ডিশন থাকিব যে কন্ডিশন মতে হে তুমি এৰেঞ্জ কৰিব পাৰিবা তো কন্ডিশন কিমান ধৰণৰ হ'ব পাৰে মেইনলি তোমাৰ তিনি ধৰণৰ হ'ব পাৰে তাৰ ফাৰ্স্টটো কি আছে সোৱা permutation of n different things taken all soa at a time p things always occur together then এই ফর্মুলাটো ইউজ কৰিব পাৰা তুমি বুজি পাইছা নে তাৰ মানে সোৱা ইয়াতে কিন্তু ডিফাৰেন্ট অবজেক্ট আছে ডিফাৰেন্ট মানে তোমাৰ এলাইক অবজেক্ট নহয় কিন্তু ৰেষ্ট্ৰিকশন ডিফাৰেন্ট অবজেক্টৰ ওপৰতহে লগাব পাৰি ঠিক আছে এতিয়া সোৱা তোমাৰ কি হ'ব তোমাক এনটা ডিফাৰেন্ট অবজেক্ট দিয়া আছে সাপোজ তোমাক পাঁচটা অবজেক্ট দিয়া আছে বেলেগ বেলেগ অবজেক্ট দিয়া আছে তাৰে কি কৰিছা গুটে কিটা অবজেক্ট তুমি লৈ পিনে এৰেঞ্জ কৰিব বিচাৰিছা কিন্তু তাতে কি কৰিছে p things তাৰে তোমাৰ দুটা বা তিনিটা সদায় একেলগে থাকিব লাগিব হেই কন্ডিশন এটা আছে ঠিক আছে বাকি কন্ডিশন দুটা আমি চাই লম প্ৰথম এটো চাই লও ঠিক আছে সাপোজ তোমাৰ কি হ'ব find এটা কোৱেশ্চন মানে find the number of ways find the number of permutation লিখব পাৰা এটো find the number of permutation find the number of permutation of the word suppose নাম দিলো এটো নাম এটা দিলো অঙ্কিত ঠিক আছে অঙ্কিত where I and T where I and T comes together ঠিক আছে where I and T come together তাৰ মানে সোৱা কি কৈছে এই ওয়ার্ডটো দিয়া আছে তোমাৰ অঙ্কিত ঠিক আছে এই ওয়ার্ডটোৰ পৰা কি কৰিব পাৰমুটেশন ওলাব লাগে তুমি কিন্তু তোমাৰ কি হ'ব IT এই দুটা বস্তু সদায় একেলগে থাকিব তেতিয়া কি হ'ব সোৱা গুটে কিটা লেটাৰ ইউজ কৰিব লাগিব দেই গুটে কিটা লেটাৰ ইউজ কৰিব লাগিব সোৱা ঠিক আছে ইউজিং অল লেটাৰ্স লিখি লব পাৰা এটো এটা কি হ'ব পাৰে এতে ইউজিং all letters of the word ঠিক আছে এতিয়া তোমাক দিয়া আছে কি অঙ্কিত
given কি আছে তোমাৰ অংকিত দিয়া আছে টোটাল লেটাৰ কেইটা দিয়া আছে এটা পাঁচটা লেটাৰ দিয়া আছে ঠিক আছে টোটাল কিমান দিয়া আছে টোটাল লেটাৰ্স কিমান 5 তাৰে আইটি কি হ'ব তোমাৰ একেলগে থাকিব তাৰ মানে পি এটা এটো কি হৈছে তোমাৰ এন এটো এন পি কিমান হৈছে এটা 2 হৈছে ঠিক আছে তাৰ মানে কি মিনিংটো চোৱা এটা তাৰ মানে অংকিত আছে নহয় এনেকুৱা হ'ব লাগিব অংকিত এ কে ঠিক আছে অংকিত নহয় না অংকিত আৰু এটো তোমাৰ কি আছে এন টো মই পিছত লিখছো আইটি টো একেলগে আছে বাকি এটা উল্টা পুল্টাকে লিখিছো চোৱা তাৰ পিছত তুমি এনেকে লিখিব পাৰা আইটি টো আগত লিখিব পাৰা এ লিখিছো মই এন লিখিছো তাৰ পিছত কে লিখিছো হলনে এটা দুটা হৈ গল তাৰ পিছত তোমাৰ কি হ'ব এ আইটি এন কে এনেকে য'ত থাকিব ইয়াত দুটা একেলগে থাকিব ঠিকছে নে এনেকে কিমানটা ওয়ার্ড বনাব পাৰিবা তোমাক খুদিছে বুজি পাইছা নাই তাৰ মানে আইটি য'ত বহে একেলগে থাকিব হয়তো এনেকুৱা হ'ব পাৰিব ইয়াতে কি হ'ব টিআই হ'ব পাৰিব টিআই বা আইটি হ'ব পাৰিব কিন্তু একেলগে থাকিব হয়তো এই দুটা লেটাৰ তোমাৰ সদায় একেলগে থাকিব তো এনেকুৱাকে একেলগে থকাকে কিমানটা ওয়ার্ড বনাব পাৰিবা তোমাক উলিয়াব দিছে চোৱা ইয়াত তোমাৰ কি আছে দুটা লেটাৰ সদায় একেলগে থাকে দুটা লেটাৰ পাঁচটা দি আছে তোমাক তো ফৰ্মুলা মতে কি হ'ব চোৱা এতিয়া therefore weights কিমান হ'ব তোমাৰ চোৱা ইয়াত তোমাৰ কি আছে চোৱা ফৰ্মুলাটো চোৱা এইটো ফেক্টৰিয়েল p কিমান দি আছে তে ফেক্টৰিয়েল p কিমান দি আছে এইটো p মানে কিমান দি আছে 2 তো ফেক্টৰিয়েল 2 হৈ গল এটো তাৰ পিছত কি আছে চোৱা n - p + 1 n এনৰ জায়গাত কি দি আছে তো 5 দি আছে কিমান দি আছে 5 তো কি হ'ব 5 - p n - p p মানে আছে 2 ঠিক আছে +1 তো ইয়াক ক্যালকুলেশন কৰা 2 * 1 হ'ব এটো কিমান হ'ব 6 - 2 কিমান হ'ব ফেক্টৰিয়েল 4 2 হৈ গল এটো ফেক্টৰিয়েল 4 মানে 4 * 3 * 2 * 1 এটো 24 হৈ গল 24 * 2 48 হৈ গল বুজি পাইছা এটো আমি ফৰ্মুলা লগাই কৰিলো এতিয়া আমি এটো বস্তু উইদাউট ফৰ্মুলা সাম ঠিক আছে আমি কি সাম উইদাউট ফৰ্মুলা সাম এটা চোৱা উইদাউট ফৰ্মুলা ঠিক আছে কি আছিল অংকিত আছিল চোৱা অংকিত য'ত আইটি কি হ'ব একেলগে থাকিব এটা প্লেস কেটা আছে চোৱা এতিয়া তোমাৰ ইয়াতে তোমাৰ কি হ'ব ওয়ার্ড কেটা লেটাৰ আছে পাঁচটা আছে তো 1 2 3 ঠিক আছে আৰু এই দুটা বস্তু য'ত যায় একেলগে থাকে না থাকে দেখুৱাইছে যে তোমালোকক তো একেলগে থাকিব তো একেলগে থাকিলে কি হ'ব এই দুটাক এটা লেটাৰ হিচাপে ধৰা হৈছে কাৰণ য'ত বহিব একেলগে বহিব চোৱা য'ত বহিব একেলগে বহিব তা আলটিমেটলি কি এই তিনিটা বেলেগ বহিছে হয় না এটো এটা বহিছে তো তিনটাৰ এটা লেটাৰ হৈ আছে দুটা এটা হৈ আছে আৰু তিনটা বেলেগ হৈ আছে তো 3 আৰু 1 কিটা কিমান গল 4 তো টোটাল লেটাৰ্স কিমান হৈ যাব এতে লিখিবা কি when কি লিখিবা I T comes together then কি হ'ব number of letters এটা number of letters কিমান হ'ব 3 + 1 4 হৈ যাব IT when IT comes together then the number of letters কি হ'ব
4 হৈ যাব বুজি পাইছা এতিয়া 4টাৰ পৰা তুমি 4টা ল'ব লাগিব নাম্বাৰ অফ কি হ'ব ওয়েজ কিমান হ'ব এতিয়া ওয়েজ কিমান হ'ব 4টাৰ পৰা 4টা ল'বা তুমি 4p4 লৈছা বুজি পাইছা 4টাৰ পৰা 4টা লৈছা আৰু কি হ'ব এই যে it আছে নহয় নে ইহঁতৰ মাজত কি হৈছে ইয়াৰ ইন্টাৰনালি ইন্টাৰচেঞ্জ হ'ব পাৰিব ti it এনে উল্টা পুল্টা হ'ব পাৰিব তো তাৰ মানে কি হ'ব দুটা আছে দুটাৰ মাজত উল্টা পুল্টা হ'ব পাৰিব এটো মানে ইন্টাৰনাল এক্সচেঞ্জ কৰা হৈছে এটো i জায়গাত গৈছে ti জায়গাত গৈছে তো এটো ইহঁতৰ মাজত পাৰমুটেশন হৈছে আৰু 4টা আছে 4টাৰ মাজত 4টা লৈছে তো এটক মাল্টিপ্লাই কৰা এটা 4p4 মানে ফ্যাক্টৰিয়েল 4 আৰু 2p2 মানে ফ্যাক্টৰিয়েল 2 ফ্যাক্টৰিয়েল 4 মানে হৈছে 4 into 3 into 2 into 1 আৰু ফ্যাক্টৰিয়েল 2 মানে 2 into 1 কিমান হ'ব এতিয়া এটো হল 24 এটো 2 মানে কিমান হ'ব 48 তো তোমাৰ সোয়া ফৰ্মুলা লগাই এটো आंसर পাইছো এটো আমি কি কৰিছো উইদাউট ফৰ্মুলা কৰিছো সো তোমাৰ যোনটো সহজ লাগে হেতুৱে কৰিবা ঠিক আছে বুজি পাইছা নাই এটা চাবা এটো হৈ গল एग्जांपल এবাৰ আমি দ্বিতীয়টো হেৰি কৰো সেকেন্ড টু চাও সেকেন্ড ৰেস্ট্ৰিকশন টু চাও সেকেন্ড কন্ডিশন টু চাও কি হ'ব permutation of n different objects taking r এবাৰ taking all আছিল আগত এবাৰ কি কৰিছো taking r গুটে কিটা বস্তু লোৱা নাই কিন্তু r টাই বস্তু লৈছো where x particular things are always included তার মানে তোমাক পাঁচটা অবজেক্ট দিয়া আছে বা পাঁচটা লেটার তোমাক দিয়া আছে তারপর তুমি গুটে কিটা লোৱা নাই তারে 4টা সাপোজ লৈছা 4টা লৈ পিনে 4টা লৈছা তারে আকো কি হ'ব এটা হদাই কম্পালসৰি হ'ব এটো হদাই থাকিব এটা মানে কোড থাকিব এটো পিছৰ কথা কিন্তু থাকিব লাগিব হয় আগত পিছত মাজত যতে না থাকক কিয় এটা থাকিবই লাগিব ফিক্সড তেতিয়া কি হ'ব ফৰ্মুলাটো এটো হ'ব যে কিটা বস্তু লৈছা হেতু হ'ব r আৰু যে কিটা যেটো কম্পালসৰি তাৰ পিছত কি হ'ব n - x p r - x কি হ'ব চাই লোৱা কোৱেশ্চনটো সাপোজ এনেকুৱা দিয়া আছে find the number of permutation of the words of the word suppose দিলু মই বা নাম এটা দিলু বৰুণ ঠিক আছে where v is key v always কি হ'ব where v always included and find the number of permutation taking of the words taking 4 letters and question to bana di asu de taking 4 letters and b is included where b is always included where v always included ঠিক আছে এটো হল কোৱেশ্চন সাপোজ কি কৈছে বুজি পাইছা নে
তাৰ মানে চোৱা তোমাক দিয়া আছে কি বৰণ দিয়া আছে এই টোটাল ওয়ার্ড কিমান দিয়া আছে পাঁচটা সরি ওয়ার্ড নহয় লেটার্স কিমান দিয়া আছে টোটাল লেটার্স দিয়া আছে তোমাৰ 5 ইয়াৰ তুমি কেইটা লব দিছে 4টা লব দিছে এটো হল n ঠিক আছে তোমাক কেইটা অবজেক্ট লব দিছে r মানে 4টা লব দিছে তাৰে তোমাৰ v টো হল কম্পালসৰি টো হল x কিমান আছে 1 ঠিক আছে তো ফর্মুলা মডেল তুমি ফর্মুলাটো লগাই দে কি হ'ব নাম্বার অফ ওয়েজ কি হ'ব কোৱা ফর্মুলাটো লগালে কি হ'ব এতিয়া তোমাৰ সোৱাটো ফর্মুলা r কি আছিল এটো r px তাৰ পিছত n - x p r - x এই ফর্মুলাটো লগাই দিয়া বাস आंसर ওলাই যাব ইমান হ'ব r মানে কিমান দি আছে এটো 4 আৰু x মানে আছে 1 তাৰ পিছত n মানে 5 -1 এটো r মানে 4 -1 তো কিমান হ'ব 4p1 মানে 4 হ'ব কেনেকৈ হ'ব চোৱা এটো ফ্যাক্টৰিয়েল 4 এটো 1 হৈ গ'ল এতে হয় নহয় 1 নে কি কোৱা 1 নহয় এটো কি হ'ব তোমাৰ এটো ফ্যাক্টৰিয়েল 4 - 1 ঠিক আছে আৰু এটো কি হ'ব এটো চোৱা 5 - 1 কৰিলে কেন হ'ব ফ্যাক্টৰিয়েল 4 হ'ব আৰু এটো কিমান হ'ব 3 হ'ব তো 5 এটো তোমাৰ চোৱা 4 ৰ পৰা 3 মাইনাস কৰি দিয়া কিমান হ'ব 4 - 3 কৰি দিছো এটো বুজি পাইছা তো এটো কি হ'ব এতিয়া এটো 4 into factorial 3 ইফালে factorial 3 cancel করলে এটো তাৰপিছত কিমান হ'ব এটো 4 into 3 into 2 into 1 এটো কিমান হ'ব factorial 1 তো এটো কিমান হল তোমাৰ 4 আৰু ইফালে কিবা মাল্টিপ্লাই কৰা 24 তো কিমান হ'ব এটো কিমান হ'ব 96 বুজি পাইছা এটো তো এটো আমি ফর্মুলা ইউজ কৰিলে এটো আমি যদি উইদাউট ফর্মুলা কৰো কি হ'ব কোৱা উইদাউট ফর্মুলা সোয়া বরণ দিয়া আছে তোমাক এটো হয়নে ইয়াতে 4টা লেটার লব লাগে তোমাক টোটাল লেটার দিয়া আছে 5টাৰ পৰা তুমি 4টা লব লাগে তো এটাটো ফিক্স হৈ আছে হয় নহয় 4টা লব লাগে তুমি কেটা লব লাগে 4টা তো 4টা জায়গা তুমি ফিক্স হেৰি কৰি লোৱা এইটো 4টা তুমি লেটার লব লাগে তাৰে ভি অলওয়েজ লাগিবই তো ভি টো তোমাক লাগিবই হয় ইয়াত বহিব পাৰে হয় ইয়াত হ'ব পাৰে হয় ইয়াত বহোৱা যতে নবহোৱা ভি টো কম্পালসৰি ঠিক আছে ভি কম্পালসৰি যদি সাপোজ তোমাৰ ভি বহিব পৰা জায়গা কেইটা আছে ভি বহিব পৰা অপচন কেইটা আছে কোৱা ভি টো ইয়াতে বহিব পাৰে ইয়াতেও পাৰে তাৰ মানে 4 ধৰণে বহিব পাৰে বুজি পাইছানে 4 অপচন আছে কিন্তু লেটাৰ কেইটা আছে এটাই আছে তো 4 ধৰণে বহিব পাৰিব বুজি পাইছা এতিয়া তোমাক 3টা জায়গা আছে ভি টো বহিল বাকি কেইটা আছে 4টা আছে এটা কিন্তু 4টাৰ পৰা তুমি 3টা লব পাৰিবা কাৰণ তোমাক টোটাল লেটাৰ লব আছে 4টা তো তুমি এটা ললাই ন আৰু 3টা লেটাৰ লব পাৰিবা বুজি পাইছানে 3টা লেটাৰ লব পাৰিবা কিন্তু লেটাৰ আছে হাতত তোমাৰ 4টা তো 4টাৰ পৰা যিকোনো এটা লব পাৰিবা এটা তো 4টাৰ পৰা কি হ'ব 4টা হয় ইয়াতে এ হ'ব পাৰে হয় আৰ হ'ব পাৰে হয় ইউ হ'ব পাৰে হয় এন হ'ব পাৰে তো কেইটা অপচন আছে তো 4টা অপচন আছে 4টাৰ পৰা যিকোনো এটা বহিব পাৰে তো এটা বহি গলে এতে থাকিল কেইটা এটা 3টা লেটাৰ আছে এতে তো 3টা লেটাৰ পৰা যিকোনো এটা বহিব পাৰে এতে এটা বহি গল ঠিক আছে তো লেটাৰ থাকে দুটা হাতত তো ইয়াত যিকোনো এটা বহিব পাৰে +2 ইয়াতক মাল্টিপ্লাই কৰা आंसर ওলাই যাব কি হ'ব নাম্বাৰ এটো आंसर নাম্বাৰ অফ ওয়েজ কিমান হ'ব 4 into কি হ'ব
4 into এইটো কিমান হ'ব 24 96 বা তুমি এইটো এনেকৈ লিখিব পাৰা কেনেকৈ লিখিব পাৰা নাম্বাৰ অফ ওয়েজ কি লিখিব পাৰা যেহেতু তোমাৰ ভি আছে ভিটো চাৰিটা জায়গা আছে চাৰিটা জায়গাত চাৰিটাৰ পৰা যিকোনো এটা জায়গাত বহিব পাৰিব চাৰিটাৰ পৰা যিকোনো এটা জায়গাত বহিব পাৰিব 4p1 তাৰ পিছত তোমাৰ কেইটা লেটাৰ চাৰিটা আছে চাৰিটাৰ পৰা তোমাৰ জায়গা আছে কেইটা তিনিটা জায়গা আছে তো 4p3 বহিব পাৰিব বুজি পাইছা নাই তুমি এনেকৈ কৰিব পাৰা এনেকৈ কৰিব পাৰা এনেকৈ কৰিব পাৰা যিকোনো এটা মেথড ইউজ কৰিবা এটো ফ্যাক্টৰিয়েল 4p1 মানে 4 হ'ব আৰু এটো কিমান হ'ব তুমি কি হ'ব এটো মই পাইছা 4 এটো 4 - 3 কৰিলে কিমান হ'ব 1 হ'ব তো 4 into এটো ফ্যাক্টৰিয়েল 4 মানে তোমাৰ 48 হয় নহয় কিমান হ'ব ফ্যাক্টৰিয়েল 4 মানে 24 কিমান হ'ব ফ্যাক্টৰিয়েল 4 মানে 24 কিমান 24 তো মাল্টিপ্লাই কৰা 96 হ'ব বুজি পাইছা তো হয় তুমি এটো কৰিব পাৰা হয় এটো কৰিব পাৰা হয় এটো কৰিব পাৰা তোমাৰ যোনটো ভাল লাগে হেতু কৰিলে হল আৰু ঠিক আছে তো লাষ্ট আমাৰ লাষ্ট তোমাৰ যেটো ৰেস্ট্ৰিকশন এটো চাই লৈছো আমি চা এটা লাষ্ট ৰেস্ট্ৰিকশন তো চোৱা permutation of n different things taken are at a time where x particular things are always excluded তাৰ মানে কি কৈছে ইয়াৰ আগৰটো কি পাইছো যে তোমাক n টা ডিফারেন্ট অবজেক্ট দিয়া আছে তাৰে কি কৰিছো r টা অবজেক্ট লৈছো গুটেকিটা লোৱা নাই পাঁচটা দিয়া আছে তাৰে তোমাৰ চাৰিটা লৈছিলো এটা পার্টিকুলার লেটারস কি হৈছে সদায় থাকিব লাগে এটো ভিটো আছিল এইবাৰ কি কৈছে এনেকুৱা এটা পার্টিকুলার লেটার সদায় বাদ পৰিব তাক লব না লাগে আগতে ইনক্লুড কৰিছে এবাৰ এক্সক্লুড কৰিছে এই চাৰি ধৰণে হ'ব বুজি পাইছানে ৰেস্ট্ৰিকশন কি হ'ব পাৰে কৈ আছো বাৰু লাষ্ট ৰেস্ট্ৰিকশন এটো তোমাক n টা অবজেক্ট দিয়া আছে তাৰে তুমি গুটেকিটা লোৱা নাই r টা লৈছা লৈ পিনে x তোমাৰ কি হ'ব পার্টিকুলার অবজেক্ট তুমি বাদ দিছা তেতিয়া কি হ'ব এটো ফর্মুলা ইউজ হ'ব কোনটো ফর্মুলা n - x p r এটো কেনেকুৱা হ'ব চোৱা কোৱেশ্চনটো বনাই নাথাকো আৰু মই লিখি দিছো ডাইৰেক্ট এটো লিখি দিছো বৰুণ ঠিক আছে এই বৰুণ অৰ্ডটোৰ পৰা তোমাৰ কি হ'ব লাগিব যেনেকুৱা তোমাৰ তাতে ভিটো কম্পালসৰি আছিল এইবাৰ সাপোজ তোমাৰ n টো মই কি কৰিছো n টো নালাগে n টো কাটি দিছো ঠিক আছে n কাটি বিলে গুটেকিটা বস্তু লোৱান গুটেকিটা লোৱা নাই কেটা লৈছো আমি চাৰিটা লৈছো চাৰিটা ওয়ার্ড লৈছো তেতে কি হ'ব পা চাৰিটা পাঁচটা লোৱা নাই চাৰিটা এটা 1 টো বাহিৰে কৰি দিছো তেতে কি হ'ব কোৱা এটো তোমাৰ ফর্মুলাত যাও আমি প্ৰথমতে number of given number of কি হ'ব objects number of objects বা number of কি হ'ব এটো letters এটা letters লিখিম আৰু number of letters কিমান আছে 1 2 3 4 5 এটা আছে পাঁচটা এটো হ'ব n ঠিক আছে এটো হল পার্টিকুলার অবজেক্ট তুমি এক্সক্লুড কৰিছা এটা বাহিৰ কৰি দিছা তো বাহিৰ কৰিলে কেটা হ'ব তোমাৰ বাহিৰ কৰিলে এটো এক্সক্লুড মানে এটো x কিমান হ'ব n ক লব বিচৰা নাই এটা ফর্মুলা মতে কি হ'ব চোৱা এতিয়া চাৰিটা লৈছো সাপোজ দেই নাম্বাৰ অফ ওয়েজ কি হ'ব নাম্বাৰ অফ ওয়েজ কি হ'ব তোমাৰ এটো চোৱা n মানে হল তোমাৰ 5 x মানে 1 আৰু কেটা বস্তু লৈছা তুমি r মানে চাৰিটা বস্তু লৈছা ঠিক আছে গুটেকিটা লোৱা নাই এটা বাদে দিছা চাৰিটা লৈছা
তো কি হ'ব তোমাৰ এইটো 4p4 মানে ফেক্টৰিয়েল 4 ঠিক আছে ফেক্টৰিয়েল 4 মানে কি 4 into 3 into 2 into 1 মানে কি হ'ব 24 ঠিক আছে না বুজা নাই $24 হল এইটো যে আমি উইদাউট ফৰ্মুলা কৰো এটা কি হ'ব উইদাউট ফৰ্মুলা উইদাউট কি হ'ব ফৰ্মুলা ঠিক আছে উইদাউট ফৰ্মুলা কি হ'ব কোৱা উইদাউট ফৰ্মুলা সাপোজ তুমি কি কৰিছা তোমাক কি দি আছে বাৰুন তুমি কি কৰিছা এটো লব বিচৰা নাই তো কাটি পেলাইছা এটো তো লেটাৰ আছে কেটা চাৰিটা তুমি চাৰিটাই লব লাগিব চাৰিটা লব খুজিছা তো চাৰিটা এটা বাদে দিয়া তো তোমাৰ ওয়েজ কিমান হ'ব চোৱা চাৰিটা আছে চাৰিটাই তুমি লৈছা 4p4 মানে কি ফেক্টৰিয়েল 4 তো কিমান হ'ব 4 into 3 into 2 into 1 মানে কিমান হ'ব 24 তো আমি কি কৰিছো যেতিয়া ফৰ্মুলা ইউজ কৰা নাই তেতিয়া ইজি হৈ যায় তো তোমালোকে বুজি পাইছা সো তোমাৰ ৰেস্ট্ৰিকশন তিনিটা ধৰণৰ হ'ব পাৰে চোৱা পাৰমুটেশনৰ ৰেস্ট্ৰিকশন কিমান হ'ব পাৰে নাম্বাৰ 1 তোমাক এনটা অবজেক্ট দিয়া আছে এনটা অবজেক্ট লৈছা হয়নে নহয় তাৰে তোমাৰ কি হ'ব পাৰে কেইটামান অবজেক্ট একেলগে থাকিব খুজিব পাৰে য'ত থাকিব একেলগে থাকিব পাৰে হয় নহয় হেতু এটা ৰেস্ট্ৰিকশন 2 নম্বৰ কি হ'ব পাৰে তোমাৰ এনটা অবজেক্ট দিয়া আছে আৰটা অবজেক্ট লৈছা তাৰে তোমাৰ কি হ'ব এক্সট্ৰা পাৰ্টিকুলাৰ অবজেক্ট ইনক্লুডেড হ'ব লব লাগিব যেনে বৰুণৰ কি আছে ভিটো লৈছো আমি কম্পালসৰি লৈছো তো তাৰে ফৰ্মুলা কমে পাইছা আৰু 3 নম্বৰটো হৈছে তোমাৰ এনটা অবজেক্ট দিয়া আছে আৰটা অবজেক্ট লৈছা তুমি কিন্তু এক্স পাৰ্টিকুলাৰ অবজেক্ট তুমি কি কৰিছা বাহিৰ কৰি দিছা তাক নালাগে আৰু লাষ্টৰটো তো এই তিনি ধৰণৰ ৰেস্ট্ৰিকশন মনত ৰাখিবা আৰু যদি তুমি ফৰ্মুলাত কৰিব বিচাৰা ফৰ্মুলা কিটা দি দিছো মই আৰু ফৰ্মুলাত নকৰিলেও সিস্টেম কিটা মই দি দিছো ঠিক আছে তো তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো তো তোমালোকে বস্তুখিনি ভালকে চাই লবা ঠিক আছে মই মানে বহুত ৰাতি ক্লাছটো কৰিছো এটো কাৰণে মোৰ নিজৰ টোপনি লাগি গৈছে তো ক্লাছ তোমালোকে চাগে বুজি পাইছা মোৰ অলপ দিগদাৰ হলো প্ৰবলেম নাই বাৰু বুজি পাইছা যদি ঠিক আছে এটা কথাটো হৈছে কি লাষ্ট ক্লাছত মোৰ এটা ভুল হৈছিল এই ভুলটো মই দেখুৱাই দিব বিচাৰিছো ঠিকে কৈছিলো কিন্তু কোতে কি হল লিখোতে ভুল হৈ গল এই বস্তুটো মই দেখুৱাই দিব বিচাৰিছো ঠিক আছে কোড ভুল হৈছিল লাষ্ট ক্লাছত এটা চোৱা লাষ্ট ক্লাছত আমি কি কৰিছিলো এটা লাষ্ট ক্লাছত চোৱা ইয়াতে এটো এক্সাম্পলত মই গন্ডগোল কৰিছিলো ইয়াত কি হৈছে তোমাৰ ইয়াত প্লাস লাগিছে না ইয়াত প্লাস ৰুলটো লাগিছে তো প্লাস ৰুলটো লগাৰ কাৰণে এটা কি হৈছিল চোৱা এটো এটা ৰেভেন গ্লাস কেটা আছে তোমাৰ চোৱা চাৰিটা দিয়া আছে এটো টাইটান গ্লাস কি আছে তোমাৰ পাঁচটা দিয়া আছে তো এই দুটা কাম কি হৈছে বেলেগ বেলেগকে কৰা গৈছে একেলগে কৰা হোৱা নাছিলে ৰাইট তো বেলেগ বেলেগকে কৰিলে কি হয় এই দুটা কি হয় প্লাস হয় তো কিমান হ'ব 9 ওয়েজ হ'ব এটো ঠিক আছে এটো মই অলপ জলদি কৰোতে কি কৰিছো এটো ইয়াতে দেখুৱাই দিছো ঠিকই কিন্তু ইয়াত কি প্লাস হ'ব লাগিছিলে মই মাল্টিপ্লাই কৰি দিপিনে 20 দিছো তো তাত ভুল হৈছে তোমালোকে কাৰেক্ট কৰি লবা ঠিক আছে তো বস্তুটো এখিনি আছিল তো বাকি বস্তু বুজি পাইছে চাগে তো আজি ভিডিওটো আৰু দীঘল নকৰো তো আমি নেক্সট ক্লাছত বাকিখিনি আলোচনা কৰিম তো তোমাৰ মেইন বস্তুখিনি হৈছে এতিয়া বাকি আছে চোৱা আজি যিমানখিনি কৰিছো এই যে অ্যাৰেঞ্জমেন্ট কৰিছো আমি এটো চোৱা এটো শেয়াৰ আছে শেয়াৰ যদি শেয়াৰ যিমান অ্যাৰেঞ্জমেন্ট কৰিছো এইবোৰ কি কৰিছো আমি
লিনিয়াৰ পাৰমুটেশ্যন শিকিছোঁ ঠিক আছে লিনিয়াৰ পাৰমুটেশ্যন বা তোমাৰ কি হ'ব straight line permutation শিকিছোঁ আমি ঠিক আছে তো straight line কি আছে ইয়াতে বস্তুবোৰ আমি arrange কৰোঁতে কি আছে straight line arrange কৰিছোঁ তাক কি বুলি ক'ব linear permutation বুলি ক'ব পাৰা আমি ইয়াৰ পিছত কি শিকিম আমি তোমাৰ circular permutation শিকিম circular permutationত কনসেপ্টটো বেলেগ linear কাৰণে বুজি পাইছা তো circular permutation আমি পঢ়িম বুজি পাইছানে লাইক অবজেক্ট কৈ দিছোঁ আজি আৰু তোমাৰ ডিফাৰেন্ট অবজেক্টৰ কৈ দিছোঁ ঠিক আছে তো বাকি আছে এতিয়া তোমাৰ কি হ'ব আৰু এক্সাম্পল আমি বহুত আছে বহুত কোৱেশ্চন পঢ়িব লাগিব কিন্তু মেইন টপিকখিনি আমি হেক কৰি লৈছোঁ এতিয়া আমি সাৰ্কুলাৰ পাৰমিউটেশন শিকিব লাগিব নেক্সট ক্লাছত ঠিক আছে তাৰ পিছত আমি প্ৰবলেম ঢেৰ সাৰা প্ৰবলেম সলভ কৰিম নহয় কোৰ প্ৰবলেম সলভ কৰিম যেই মেইনছত অহা প্ৰবলেম সলভ কৰিম এডভান্সত অহা প্ৰবলেম সলভ কৰিম ঠিক আছে তো তোমালোকে ভিডিঅ'বোৰ চাই গৈ থাকিবা ধন্যবাদ